মোদী হুঁশিয়ার 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 কেন্দ্রীয় সরকার হায় 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 সরকার গো ব্যাক go back অসম সরকার লাই lay say আসু লং লেট long live সরকার গো ব্যাক go back সরকার লাই lay say আমাৰ বাবে আজি এটা কলা দিন বুলি ক'বই লাগিব কাৰণ অসমত যি সময়ত সমস্যাৰে জৰ্জৰিত অসমখন হৈ আছে আৰু সেই সময়ত অসমৰ প্ৰধান সমস্যাবিলাক তেওঁলোকে সমাধান নকৰি বিদেশীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত উঠি পৰি লাগিছে বিজেপি চৰকাৰখনে 2014 চনত কি ৰণকৌশল লৈ তেওঁলোকে আহিছিল পাব্লিকৰ আগত কি কৈছিল যে আমি 2014 চনৰ পিছৰে পৰা অসমত যিবিলাক বিদেশী নাগৰিক আছে তেওঁলোকক আমি টালি টোপলা বান্ধি ইয়াৰ পৰা বিতৰণ কৰিম কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল আজি কাৰ জৰিয়তে সিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে আজি বিদেশৰ পৰা অসমত তথা উত্তৰ পূৰ্বাঞ্চলত যেনেদৰে তেওঁলোকে বিদেশী নাগৰিকত্ব দিবলৈ ওলাইছে এয়া কিন্তু আমাৰ বাবে অতিকৈ ভয়াৱহ আৰু অতিকৈ দুৰ্ভাগ্যজনক কথা আজি চাওক অসম ভাৰতৰ ক'বলৈ গ'লে উন্নত মানে ৰাজ্যৰ তালিকাত মানে শীৰ্ষত নহয় তলৰ পিনৰ পৰা চাব লাগিব শীৰ্ষৰ পিনৰ পৰা চাব লাগিব আজি আমাৰ নিবনুৱা সমস্যা আদি কৰি ৰাস্তা ঘাট আজি নদীৰ গৰাখহনীয়া কিমান সমস্যা আছে এই সমস্যাবিলাক তেওঁলোকে সমাধান নকৰি আজি বহিৰাগত মানুহৰ চিন্তা কৰি আছে তেনেহ'লে আমাৰ চৰকাৰ এটা গণতান্ত্ৰিক দেশৰ চৰকাৰ তেনেহ'লে নাগৰিকত্বৰ বাবে তেওঁলোকে কি আমাৰ বাবে অভিশাপ হয় গতিকে ছাত্ৰ সন্থাই আৰু বাকী 30টা জনগোষ্ঠীয়ে আজি বিক্ষোভ কাৰ্যসূচী আমি ৰূপায়ণ কৰি আছোঁ কেইদিনমান ধৰি মানে ধাৰাসাৰভাৱে আপোনাৰ কি হৈ আছে আন্দোলন হৈ আছে তাৰোপৰি তেওঁলোকে কিন্তু কেৰেপ নকৰিলে তেওঁলোকে কিন্তু কাটক বলবৎ কৰিলে আমি আকৌ সকীয়াই দিছোঁ যে অসমৰ জনসাধাৰণে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীয়ে কেতিয়াও কা বলবৎ হ'লেও কেতিয়াও মানি নলয় গতিকে আপোনালোকে এই ক্ষেত্ৰত অলপ হুঁচিয়াৰ থাকিব নহ'লে কিন্তু গোটেই অসম মানে গণতান্ত্ৰিকভাৱে আন্দোলনৰ মানে তেওঁলোকে সন্মুখীন হ'ব সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি গোটেই অসমতে গোটেই জিলা ছাত্ৰ সন্থাই কাৰ বিৰুদ্ধে আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আজি অসম চৰকাৰে কা বলবৎ কৰিছে আমি বাৰে বাৰে অসম চৰকাৰক সকীয়াই দিয়াৰ পিছতো আজি অসম চৰকাৰে কা অসমত বলবৎ কৰিছে আমি আকৌ সদৌ দক্ষিণ শালমৰা মানকাছৰ জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা কা বলবৎ কৰাৰ কাৰণে আমি অসম চৰকাৰক সকীয়াই দিছোঁ আৰু আমি এটা স্পষ্টভাৱে এটা বাৰ্তা অসম চৰকাৰক সকীয়াই দিছোঁ যে কা ঠিকেই বলবৎ কৰিছে কিন্তু আমি ছাত্ৰ সন্থাই কেতিয়াও কা মানি নলওঁ অনাগত দিনত আজি আমি ৰাস্তাত বিক্ষোভ আন্দোলন কৰিছোঁ আৰু যদি আমাক জোৰ সমদল ওলাব লগাৰ লগত আমি জোৰ সমদল ওলাই কিনে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাম আৰু এটা কথা স্পষ্টভাৱে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে অসমত কেতিয়াও আমি বিদেশী নাগৰিকক ইয়াত আমি জায়গা নিদিওঁ স্থায়ীভাৱে প্ৰতিৰোধ কৰিবলৈ আমি কেতিয়াও বিদেশী নাগৰিকক আমাৰ অসমত আমি জীয়াই থাকিলে কেতিয়াও ইয়াত আমি কোনো পদ্ধতিতে আমি কেতিয়াও মানি নলওঁ কা আমাৰ বাবে অভিশাপ অসমীয়া জাতিৰ বাবে কা অভিশাপ কা এওঁলোকে কি ভিত্তিত আমাৰ অসমীয়া জাতিৰ ওপৰত জাপি দিছে এইটো আমি নাজানো ৰাজনৈতিক ৰণদংকাৰ ক্ষেত্ৰত অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ কেইবাটাও দক্ষশালী আৰু প্ৰবক্তাশালী মুখ্যমন্ত্ৰীৰ লগত জড়িত হৈ কাজে আজি আমাৰ অসমত আনিছে কিন্তু এয়া দুৰ্ভাগ্যজনক এওঁলোকক বিভিন্ন সময়ত বিভিন্ন দলসকলে আহ্বান জনোৱাৰ লগতে আজি কাজে বলবৎ কৰিছে এই ক্ষেত্ৰত আমি দক্ষিণ শালমৰা মানকাছৰ জিলা ছাত্ৰ সন্থাই আজি আমি কেইবাটা আঞ্চলিকৰ সহযোগত আৰু আমাৰ বিক্ষোভ কাৰ্যসূচী আজি আমি ইয়াত লৈছোঁ আৰু অনাগত দিনত আমি জোৰ সমদল ওলাই কিনে আমাৰ সদৰ হাঠিঙিমাৰিত নাইবা আমাৰ যিসকল আঞ্চলিক আছে সকলো আঞ্চলিকসমূহত কাৰ বিৰুদ্ধে আমি বিক্ষোভ কাৰ্যসূচী আন্দোলন কৰিম আৰু লাগিলে অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলক মই লগত ল'ম ৰাইজৰ সহযোগ ল'ম আপোনালোকৰ সহযোগ ল'ম লৈ কিনে আমি কাৰ বিৰুদ্ধে বিভিন্ন কাৰ্যসূচী আৰু বিক্ষোভ ৰূপায়ণ কাৰ্যসূচী গঢ়ি তুলিবলৈ বাধ্য হ'ম আজি অসম চৰকাৰে আজি আমাৰ অসমীয়া জাতিৰ ওপৰত এটা বোজা ক'বলৈ গ'লে বিদেশী নাগৰিকক এওঁলোকে আমাৰ অসমত আনি আমাৰ অসমীয়া জাতিটোক ধ্বংস কৰাৰ এটা এওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য নহয় আমি ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিব বিচাৰিছোঁ যে অনাগত দিনত আমি ছাত্ৰ সন্থাই অসম চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ গণতন্ত্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম এয়া আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিছোঁ